4 গুণ প্ৰলয়ৰ দ্বিতীয় খণ্ড। ইয়াৰ কোনো অস্তিত্ব নাথাকে। যেনেদৰে পোহৰ দৃষ্টিশক্তি আৰু ৰং অগ্নিৰ পৰা পৃথক নহয়, ঠিক তেনেদৰে জ্ঞান বুদ্ধি আৰু আকাশ ব্ৰহ্মৰ পৰা পৃথক নহয়। সুষুপ্তি, জাগৰণ আৰু সপোন এই সকলোবিলাক মাত্ৰ বুদ্ধিৰ অৱস্থাহে। প্ৰত্যেক আত্মাতে এইবিলাকে অৱস্থান কৰে। যেনেকৈ আকাশত মেঘ দেখা দি আকৌ অন্তৰ্ধান হয়, বিশ্ব ব্ৰহ্মাণ্ড ঠিক তেনেকুৱাই। ই মাজে মাজে দেখা দিয়ে আৰু পুনৰ পৰমাত্মাত বিলীন হৈ অন্তৰ্ধান হয়। এই বিশ্বৰ বিভিন্ন অংগ প্ৰত্যংগবিলাক একত্ৰিত হৈ এটি অৱয়ৱৰ সৃষ্টি কৰে। এডাল সূতাৰ পৰা এখন বস্ত্ৰ তৈয়াৰ হয়, কিন্তু বস্ত্ৰখন নাথাকিলেও সূতাডালেই বস্ত্ৰখনৰ অংগ বুলি ধৰিব লাগিব। কাৰ্য আৰু কাৰণ এই দুয়োবিধৰে ওতঃপ্ৰোত সম্বন্ধ আছে। গতিকেই ধৰি ল'ব লাগিব যে আদি অন্ত অসত্য, কেৱল আত্মাহে সত্য। দেখাত স্পষ্ট যেন লাগিলেও এই বিশ্ব ব্ৰহ্মাণ্ডখন মায়াৰে আবৃত হৈ আছে। ই আত্মচেতনাৰ দৰে একাত্মক বস্তু। যিটো প্ৰকৃত সত্য, তাত কোনো বিভিন্নতা থাকিব নোৱাৰে। মূঢ়জনে ঘটৰ পানীত সূৰ্যৰ প্ৰতিবিম্বটো দেখিলে সিয়ে সূৰ্য বুলি ভাবে। সেয়া অজ্ঞতাৰ বাহিৰে একো নহয়। আনকি সোণৰ নিৰ্মিত বিভিন্ন নক্সাৰ অলংকাৰবিলাকক বিভিন্ন বস্তু বুলি বহুতে জ্ঞান কৰে, কিন্তু মনত ৰখা উচিত যে সেয়া সোণৰ বাহিৰে একো নহয়। সূৰ্যৰ প্ৰভাৱত সৃষ্টি হোৱা এডোখৰ ডাৱৰে সূৰ্যকেই কেতিয়াবা লোকচক্ষুৰ পৰা নেদেখাকৈ ঢাকি ৰাখে। ঠিক তেনেদৰে ব্ৰহ্মৰ পৰা সৃষ্টি হোৱা জীৱাত্মাবিলাকে বিভিন্নতা দেখুৱালেও সেই সকলোবিলাক ব্ৰহ্মৰেই অংশস্বৰূপ। ব্ৰহ্মাদি সৰ্বভূত আৰু চৰাচৰৰ উৎপত্তিবিলাকক স্থায়ী বস্তু বুলি ভবা হয় যদিও নদীৰ প্ৰভাৱত পৰি নদীৰ কুল ধ্বংস হোৱাৰ দৰে প্ৰলয় কালত এইবিলাকো নষ্ট হৈ যায়। নিজৰ সূক্ষ্ম অৱস্থাৰ কথা জানি শুনিও মানুহে ইজনে সিজনৰ প্ৰতি শত্ৰু ভাৱাপন্ন হয়। এই কথাটো চিন্তা নকৰে যে ব্ৰহ্মৰেই সকলো সৃষ্টি আৰু ব্ৰহ্মতেই সকলো লয় পাব। বিভিন্ন অৱস্থাবিলাক আহে আৰু যায়, আৰু তেনেদৰেই সকলোবিলাক সময়ৰ সোঁতত পৰি ধ্বংস প্ৰাপ্ত হৈ থাকে। সময়ৰ সোঁতে কঢ়িয়াই অনা এই উৎপত্তি আৰু ধ্বংসৰ লীলাবিলাক একমাত্ৰ ভগৱানৰেই অভিব্যক্তি। এনেদৰেই নৈমিত্তিক, প্ৰাকৃতিক কিংবা ঐতন্নিক সকলো বস্তুৰেই সময়ত ধ্বংস হোৱাটো আৱশ্যকাম্বী। বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা ভগৱান নাৰায়ণৰ যিবিলাক কাৰ্য বৰ্ণনা কৰা হ'ল, সেইবিলাকৰ বিষয়ে আনকি স্বয়ং ব্ৰহ্মাৰ পক্ষেও পুংখানুপুংখৰূপে বৰ্ণনা কৰাটো সম্ভৱ নহয়। দপ দপ কৰি জ্বলি থকা দাবাগ্নি বিপদ-বিঘিনিৰে পৰিপূৰ্ণ জীৱন-সমুদ্ৰ পাৰ হ'বলৈ যদি কোনো নৌকা আছে, সেয়া ভগৱান পুৰুষোত্তমৰ নাম কীৰ্তনেই একমাত্ৰ উপায়। হে ৰাজন, পুৰাকালত ভগৱান নাৰায়ণে মাত্ৰ 4টা শ্লোকত এই পুৰাণৰ কথা নাৰদৰ আগত ব্যক্ত কৰিছিল, আৰু তাকেই নাৰদে কৃষ্ণ দ্বৈপায়ন ব্যাসৰ আগত ব্যক্ত কৰিলে। বেদব্যাসে অতি আনন্দৰ সৈতে মোক 1000 শ্লোকত বেদৰ সমানেই মূল্যৱান এই ভাগৱতৰ কথা শিকালে। সৌনক মুনিয়ে ধৰি অন্যান্য ঋষিসকলৰ অনুৰোধক্ৰমে সূতে নৈমিষাৰণ্যৰ মুনিসকলৰ আগত এই ভাগৱত ব্যাখ্যা কৰিছিল।